হাজোত সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে এফআইআৰ দাখিল সদৌ গৰিয়ামৰীয়া যুৱ ছাত্ৰ পৰিষদৰ নেতা মইনুল হকৰ। ৰকিবুল হুছেইনৰ হাতত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ফাইল আছে কৰা মন্তব্যৰ সন্দৰ্ভত এফআইআৰ দাখিল। ইয়াৰ জৰিয়তে সাংসদগৰাকীয়ে সস্তীয়া ৰাজনীতি কৰিছে বুলি মন্তব্য কৰি যদি প্ৰকৃততে এনে ফাইল হুছেইনৰ হাতত আছে তেন্তে শীঘ্ৰেই সংশ্লিষ্ট কৰ্তৃপক্ষক অৰ্পণ কৰক। সাংসদগৰাকীৰ বিৰুদ্ধে তদন্ত দাবী কৰিলে মইনুল হকে। চৌধুৰীৰ লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে মই আজি এখন এজাহাৰ হাজো থানাত দাখিল কৰিলোঁ। এইকাৰণে দাখিল কৰিলে আজি কিছুদিন ধৰি তেওঁ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী কিবা অপৰাধজনিত ফাইল থকা বুলি সংবাদ মাধ্যমত দেখুৱাই আছে। যদি মুখ্যমন্ত্ৰী কিবা অপৰাধ আছে ফাইল আছে তথ্য আছে তেনেহ'লে তেওঁ যিকোনো তদন্তকাৰী সংস্থাৰ হাতত অৰ্পণ কৰিব লাগিছিল। তো অৰ্পণ নকৰি এটা সস্তীয়া ৰাজনীতি কৰি আছে। অপৰাধ লুকাই থকাটো এটা ডাঙৰ অপৰাধ। তেওঁ মুখ্যমন্ত্ৰীৰ অপৰাধ লুকাই ৰাখি এটা ডাঙৰ অপৰাধ কৰিছে। গতিকে তেওঁ এজন সাংসদ, তেওঁ সাংবাদিক পদত থকা ব্যক্তি, গতিকে তেওঁৰ ওপৰত তদন্ত হ'ব লাগে। গতিকে আমাৰ মহামান্য আদালতৰ প্ৰতি বিশ্বাস আছে, অতি সোনকালে ৰকিবুল হুছেইনৰ বিৰুদ্ধে তদন্ত কৰক।